ৰাজীৱ শদিয়া নামৰ এজন জাতীয়তাবাদী শিল্পীৰ মৃত্যু হৈছে কেইদিনমান আগতে আকস্মিকভাৱে, আৰু এই সম্পৰ্কত সমগ্ৰ অসমে শোক প্ৰকাশ কৰিছে। কিন্তু অসমৰ শিল্পী জুবিন গাৰ্গে কিন্তু বিতৰ্কিত মন্তব্যহে কৰা দেখা গৈছে। গতিকে আপুনি এই সংক্ৰান্তত কি ক'ব খোজে? আচ্ছা, মই ক'ব বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, আমাৰ মৰমৰ ককাইদেউ ৰাজীৱ শদিয়া ডাঙৰীয়া, তেখেতে কেইদিনমান আগতে ঢুকালে। তেখেতৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। আৰু তেখেতে আমাৰ মাজত, আমাৰ হৃদয়ৰ মাজত আছিলে, তেখেতে আজিও আছে, অনাগত দিনতো থাকিব। যদিও তেখেতে মৃত্যুবৰণ কৰিছে, তথাপিও সদায় তেখেত আমাৰ মাজত জীয়াই থাকিব, কাৰণ তেখেত এজন গণশিল্পী আছিল আৰু আছে আৰু সদায় থাকিব। কিন্তু এই ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াই, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই কি কৈছিলে যে ৰাজীৱ শদিয়াক, অৰ্থাৎ আমাৰ মৰমৰ ককাই ৰাজীৱ শদিয়াক তেখেতে চিনি নাপায়। আমি ক'ব বিচাৰিছোঁ কোন জুবিন গাৰ্গ কোন? আমি ক'ব বিচাৰিছোঁ যে জুবিন গাৰ্গ কোন? আমি জুবিন গাৰ্গক চিনি পাওঁ, অৰ্থাৎ মই চিনি পাওঁ জুবিন গাৰ্গক, যে জুবিন গাৰ্গ অসমৰ এজন শিল্পী। কিন্তু তেখেতৰ গীত, তেখেতৰ বাকীবিলাক বস্তুহে আমি ভাল পাওঁ, কিন্তু জুবিন গাৰ্গ মানুহটোক আমি চিনি পোৱা নাছিলোঁ, ভৱিষ্যতেও নেপাওঁ। এয়া কিন্তু স্পষ্ট, কাৰণ জুবিন গাৰ্গ হৈছে এজন মদাহী শিল্পী। জুবিন গাৰ্গৰ মনত বৰ্তমানো নাই জাতীয়তাবাদী চেতনা, অনাগত দিনতো নাথাকে, এইটো স্পষ্ট। অসমৰ জনসাধাৰণে, অসমৰ জনগণে এইটো স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ অন্তৰত, জুবিন গাৰ্গৰ হৃদয়ত জাতীয়তাবাদ নাছিলে, নাই আৰু কেতিয়াও নাথাকে। তেখেতে গাব পাৰে, জাতিৰ কাৰণে তেখেতে গীত গোৱা বুলি কৈছে, সঁচা কথা, তেখেতে দুই এটা গীত গাইছে, কিন্তু জাতিৰ বাদে তেখেতে ৰাজনৈতিক দলৰো গীত গাইছে। কিয় গাইছে? ৰাজনৈতিক দলৰ পৰা তেখেতে টকা পাইছে, সেইটো কাৰণে ৰাজনৈতিক দলৰ গীত গাইছে, কথাটো তেনেকুৱা। কিন্তু ৰাজীৱ শদিয়াই আজিলৈকে ৰাজনৈতিক কোনোবা দলৰ হৈ গীত গোৱা নাছিলে, আৰু গীত নোগোৱাকৈয়ে আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। সেইটোৱে আমাৰ দুখৰ বিষয়, কাৰণ আমি জাতিটোক ভাল পোৱা, অসমীয়া জাতিটোক ভাল পোৱা এজন শিল্পীক, গণশিল্পীক আমি হেৰুৱাবলগীয়া হৈছে। আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় এইটোৱে। জুবিন গাৰ্গে, আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াই আজিলৈকে শিল্পী হ'ব পৰা নাই। আমি জুবিন গাৰ্গক চিনি পাওঁ, তেখেত এজন অসমৰ গায়ক। তেখেতে আজিলৈকে শিল্পী হ'ব পৰা নাই, ভৱিষ্যতে হ'ব নোৱাৰে, সেয়া স্পষ্ট। আৰু ইয়াৰ প্ৰতি উত্তৰ অসমবাসী ৰাইজে দিব বুলি আমি খুবেই আশাবাদী, কাৰণ জাতিক ভাল পোৱা, মাটিক ভাল পোৱা, ভেটিক ভাল পোৱা, অসমীয়া জাতিটোৰ হৈ গান লিখা ৰাজীৱ শদিয়া ডাঙৰীয়াক তেখেতে চিনি নাপায়। সেইকাৰণে আমিও ক'ব বিচাৰিছোঁ, আপোনাকো আমি চিনি নাপাওঁ, জুবিন গাৰ্গ কোন? আপোনাক চিনি পাওঁ, আপুনি গায়ক, আপোনাৰ কণ্ঠ ভাল, কিন্তু আপোনাৰ ব্যৱহাৰ একেবাৰে বেয়া। কাৰণ আপুনি, সঁচা কথা ক'বলৈ গ'লে, আপুনি এজন মদাহী। আপুনি মদ খায়ে যেতিয়াই তেতিয়া সংবাদ মাধ্যমৰ সন্মুখত যি টি কথা আপুনি বকি কিয় দিয়ে? আপোনাৰ কি মান সন্মান নাই নেকি? আপুনি নাভাবিব, আপোনাক আমাৰ উঠি অহা নৱপ্ৰজন্মই ভাবিছিল যে আপুনি এই ভগৱান, কিন্তু আপুনি ভগৱান নহয়, আপুনি অসমীয়া জাতিটোৰ বাবে এটা কলংক। এয়া স্পষ্ট, আৰু এই কথাৰ প্ৰতি উত্তৰ আগন্তুক সময়ছোৱাত অসমবাসী ৰাইজে যে দিব, সেইটো স্পষ্ট। আৰু মই অসমবাসী ৰাইজক এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আগন্তুক 2025 চনৰ যিবিলাক ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই জুবিন গাৰ্গ বোলা এই অসমীয়া জাতিটোৰ সেই কলংকক যদি আপোনালোকে নিমন্ত্ৰণ জনাইছিলে, আপোনালোক মই হাতযোৰ কৰি পেলাই অনুৰোধ জনাইছোঁ, আপোনালোকে যিমান পাৰে সোনকালে তেখেতৰ এই ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানবিলাক আপুনি বাতিল কৰক আপোনালোকে। এয়াই মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ। ধন্যবাদ। জয় আই অসম। জাতিৰ কাৰণে মইতো গান গাইছোঁ।